Hey guys, welcome back to my YouTube channel. তো বহুত দিনৰ মূৰত মানে ভিডিঅ' মানে মই সদায় প্ৰত্যেকটা ভিডিঅ' মানে বহুত দিনৰ মূৰতে হৈ আছে কাৰণ মই ভিডিঅ' বনোৱা নাই অলপমান মানে ৰুমৰো প্ৰব্লেম মানে মোৰ ৰুমমেটটো যে আছিল তাক ওলাই দিলোঁ কিবা এটা কাৰণত ওলাই দিলোঁ আৰু তাক তাৰপিছত এতিয়া আহিল আমাৰ দাদা তো দাদাৰ লগত এইকেইদিন মানে ৰুমটো অলপমান চাফ চিকুণ কৰি আছিলোঁ মানে আগৰ ৰুমটো এনেকুৱা লেতেৰা আছিল না মানে মই বেছিভাগ নাথাকোঁ না ৰুমত আৰু এতিয়া থাকা হ'লো তো এইটো কাৰণে ৰুমটো এতিয়া চাফা কৰিলোঁ যিহেতু মোৰ নিজৰ দাদা আহি আছে হয় নে নহয় তো আহিলে বাৰু পিছত এতিয়া দাদাৰ লগত অলপমান চিডিল কৰিলোঁ আৰু এইকেইদিন ভিডিঅ' চিডিঅ' বনোৱা নাছিলোঁ জমেট' মাৰি আছোঁ যদিও ভিডিঅ' একদম বনোৱা হোৱা নাই মানে বেছি নহয় 5 ঘণ্টা 3 ঘণ্টা কাম কৰোঁ সেইটো কাৰণে ক'ত আৰু ভিডিঅ' বনাম তো আৰু গাড়ীখনৰ মই চাৰ্ভিচিং দিলোঁ পুৰা বঢ়িয়া কৰি এতিয়া অলপমান চাফা হৈছিল কিন্তু আজি আৰু ৰাতি মানে ৰাতিপুৱা মানে দাদাক থ'ব যাওঁতে দাদাই মানে কামত যায়তো তাক থ'ব যোৱাতে এই লেতেৰা হ'ল তো সেই আৰু পুৰা চাৰ্ভিচিং দি দিলোঁ গাড়ীখন মানে এইটো মোৰ ছেকেণ্ড চাৰ্ভিচিং গ'ল আৰু ছেকেণ্ড চাৰ্ভিচিঙত মোৰ কিমান গ'ল আৰু কাগজখন গাড়ী পেলাই দিলোঁ নেকি ক'ৰবাত বেছি যোৱা নাই এই মাত্ৰ 600 নাই কিবা টকা এটা দিছে বেছি যোৱা নাই দেই মানে মোৰ এমটিখনত না 50 নহয় 30% মানে পইচাত মোৰ ইখন গাড়ী চাৰ্ভিচিং হৈ যায় মোৰ এমটিখনতো 2000 মান লাগি যায় কাৰণ কিবা মানে মই এনি টাইম মানে কিবা কিবি চেঞ্জ কৰিয়ে থাকোঁ মানে এয়াৰ ফিল্টাৰটো চেঞ্জ নকৰিলেও হয় মই চেঞ্জ কৰি দিওঁ কিবা হ'লে কেনে আজি 6 বছৰ এতিয়া গাড়ী ইঞ্জিন দপা হৈ আছে না মানে নহয় গাড়ী সেইবিলাক কৰি থাকিলে তো ইখনৰো কৰিম বাৰু ইখনৰ মানে কি মানে ইমান এটা নকৰিলেও মানে চলি যায় আৰু ইখনতো কৰিব লাগিব কাৰণ অলপ এটা বস্তু যদি কিবা এটা বেয়া হয় পুৰা ফটকা লাগি যায় হয় নে নহয় এতিয়া বলক আৰু আজিৰ পৰা এটা নতুন চেলেঞ্জ আৰম্ভ কৰিম চেলেঞ্জটো আছে মোৰ মানে এসপ্তাহত কিমানখিনি মই ইনকাম কৰি লওঁ কাৰণ মোৰ ইখন গাড়ীত পইচা দিব লাগে লাইটটো জ্বলি আছে বন্ধ কৰি দিওঁ ইখন গাড়ীৰ পইচা দিব লাগে EMI আছে মোৰ এণ্ড্ৰইড মোবাইলটোত EMI আছে প্লাছ মোৰ নিজৰো এমটিখনৰ মানে বহুতখিনি বেয়া হৈছে টায়াৰ থাকছে না তো এইবিলাক ঠিক কৰিব লাগিব আৰু বহুতখিনি মানে ঠিক কৰিব লগা আছে এমটিখনত আৰু মডিফাই বহুতখিনি কৰিম বুলি ভাবি আছোঁ কাৰণ মোৰ ভিডিঅ' আপডেট কৰিব লাগে কাৰণ সেইটোৰ কাৰণে মই মানে ভিডিঅ' বনোৱা অলপমান বাদ দিছোঁ জমেট'ৰ কাৰণ এতিয়া বহুত ল'ৰা ওলাই গ'ল জমেট'ৰ ভিডিঅ' চিডিঅ' বনোৱা আগতে মানে সত্য মই এনেকুৱা বা বিশ্বদা এনেকৈ ভিডিঅ' বনোৱা আছিল তো এতিয়া নবনাওঁ আৰু মানে জমেট'ত ইমান এটা বনাই লাভ নাই আৰু চবেই জানে চব কথা তো এতিয়া বেলেগ কিবা এটা বনাম তো চাওঁ কি বনাওঁ যদি চাওঁ ৰাইট চাইডৰ ভিডিঅ' বনাব পাৰোঁ দে বলক গাইজ ফাৰ্ষ্ট এটা অৰ্ডাৰ লাগিলোঁ মানে ওলাই আহোঁতে গণেশগুৰি মানে মন্দিৰৰ কাষতে এটা অৰ্ডাৰ লাগিল 28ত লাগিছিলে আৰু অৰ্ডাৰটো দিলোঁ মই মানে পেণ্টেলুন্সৰ ইত্যাদিতে দিলোঁ কিন্তু আজি মই পেণ্টেলুন্সটো বিচাৰি পোৱা নাছিলোঁ জানা না কি লাজৰ কথা ভাই সদায় ডেইলি আহোঁ মই তো এইটো অৰ্ডাৰত পালোঁ 28 দেখাইছিলে 1 টকা এটা বেছি দিছে জমেট' ভাই থেংক ইউ 1 টকা এটা বেছি দিয়াৰ কাৰণে আৰু 2.3 কিলোমিটাৰত তো বঢ়িয়া এটা বলক গৈ থাকোঁ গাইজ ছেকেণ্ড অৰ্ডাৰ এটা লাগি গ'ল ইমান জাম চাওক নাই জামত অৰ্ডাৰটো লাগিছিল চাইডত আহি কেনে গাড়ীখন ৰখাইছোঁ মানে পিক আপ আছে 1.04 কিলোমিটাৰ আৰু ড্ৰপ আছে 3.88 আজি চাওঁ আজি কিমান মাৰিব পাৰোঁ কিন্তু মই এটা টাৰ্গেট লৈছোঁ দেই মানে আজি মই ভাবিছোঁ কি আজি ঘৰত যাম মই 1500 মাৰি থ'ম 1500 নামাৰো দেখাওঁ এটা বলক গাইজ ছেকেণ্ড অৰ্ডাৰটো মাৰিলোঁ ছেকেণ্ড অৰ্ডাৰটো মাৰাৰ পিছত কিমান পালোঁ দেখাই আছোঁ তাৰে আগত আমাৰ ছাৰক লগ পালোঁ চুলিকেইডাল কাটছো কেনে লাগছে বে হা কেনে লাগছে এই ছোৱালীহে ক'ব সেইটো মই ক'ম নেকি এতিয়া গাৰ্লফ্ৰেণ্ড চাৰ্লফ্ৰেণ্ড নাই না যি নহওক গাইজ তাৰপিছত এতিয়া কেনচেল চাবা গাড়ী খেদাবা ধুইছোঁ অৰ্ডাৰ কেনচেল গাইজ অৰ্ডাৰ কেনচেল অৰ্ডাৰ পুৰা কেনচেল কি আছে তে মটন বিৰিয়ানী কিমানৰ 451 451 কি আছে সেইটো চোৱা কি চোৱা এই এক্সট্ৰাও দিছে সেইটো ক'লোতো চালা দুয়োটাৰে আজি বেয়া পাৰি এতিয়া ঠাণ্ডা এটা লৈ আনো দুয়োটাই বঢ়িয়াকে খাওঁ না কি এই আৰু তাৰ বেগত চাওক না মেডিচিন ইপিনে কিবা চাৰ্জাৰ ব'লা এতিয়া ঠাণ্ডা লৈ আনো গাইজ দুয়োটা এতিয়া কেম্পা এটা লৈ আনিলো কেম্পাটো আনি এটা মটন বিৰিয়ানী
ইফালে গাড়ী যায় নে সিফালে আহে अबे ओए रॉन्ग साइड मार से गाइस मामा जी फाइन काट दो उसको रॉन्ग साइड मारेगा रे तो एक्सीडेंट है ना गाइस राती मारो बेले राती मारले কোনো কথা নাই দিনত গাইজ ৰাতি ময়ো মাৰো না ৰং চাই আৰে বেয়া কথা কিন্তু দেই ৰাতি মাৰাৰ কাৰণটো মানে বেলেগ নামাৰো এইখিনিতে মাৰা যায় বাৰবি বঢ়িয়াকে দুখন গাড়ী আজি এইকেইদিন চাফা হৈ আছে না পুৰা গাড়ী খালি এইখিনিয়ে ভাঙিল আৰু কিটো নাই বুলি কৈছিল এইটো এই আগত পিছফালে গাইজ মই সিদিনা গাড়ী ধোৱাতে আপোনাৰ জেটো গুচি গ'ল আইটো থাকিল জেটো নাই ইয়াত ডাইৰেক্ট হোৱাইট নাইটে লিখি নতে দেখি ল'ম আছে চাগে হোৱাইট নাইট দেখাই লওঁ বলক খোলা 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 এই খোলাটো দেখাওক কি দেখাম মোৰ চিটত চিটত এতিয়া চিটত ভাল হ'ব ইয়াতে সুধিয়া টেংকি টেবুল টেবুল গোল্ডেন স্পুন আৰু এখন আছে বোলে তাতে আছে এখন গাইজ মই লৈয়ে ফুৰি থাকো চাবা নেকি লৈ ফুৰি থাকো হা সেয়া গাইজ আনবক্সিং দুটা আইফোনৰ আনবক্সিং কৰি আমি ভাল কেনচেল হোৱা অৰ্ডাৰ আনবক্সিং আনবক্সিং বিৰিয়ানী এক্সট্ৰা মজা লাগিব ইফালে এক্সট্ৰা আছে আৰু ইফালে আছে বঢ়িয়া লাগিব না পেলাব নাপায় হে ভগৱান চেলকি দিয়া নাই নাই তো গাইজ কেমেৰা বন্ধ হ'লে বেলেগ কথা খাই লৈ দেখাই আছো কিমান পালো চাগে এনেকুৱা কেনে কেনে এই মিঠা মিঠা লাগিছে হা চকলেট চকলেট? চকলেট মটন দিছে নেকি মিঠা মিঠা লাগছে বোলে তাক মানে এইটো মানে ৰাইতা। ৰাইতা গ'ল গ্ৰেভিটো মানে মজা হৈ আছিল আমি গোটেই কণী চণী ইয়াতে থৈ দিছিলো খাই মজা হৈছে এয়া আহা বঢ়িয়া বনাইছে কিন্তু গাইছ বঢ়িয়া আৰু মানে বিৰিয়ানীখিনি ইমান এটা খাছ হোৱা নাই কিন্তু মাংসখিনি না আল্টিমেট হৈছে ভাই যোনটো মানে এক্সট্ৰা কৰি মাংস দিছে আল্টিমেট ন মজা হৈছিল না ক'বা কথা নোলায় এই চালা খাৱাৰ জোৰত মানে কথাই নোলায় আৰু তো গাইছ পুৰা খাই লওঁ বঢ়িয়া কৰি বিৰিয়ানীখিনি শেষে এতিয়া মাংসখিনি আছে এক্সট্ৰা চাগে খাব লাগিব গাইছ এক্সট্ৰা কৰি যোনটো গ্ৰেভিৰ আছে না কি আল্টিমেট পোৱা যায় কি আল্টিমেট খাই এনেকুৱা ভাল লাগিছে না মানে এতিয়া ক'ব লাগিলে ইয়াতে মানুহ আছে না মানে এইটো কি বুলি ক'ম ভাই দিয়ক মই মানে খাই যোনটো সোৱাদ কি মজা লাগিছে ধনী মানুহবিলাকে যে বেলেগ দামী ৰেষ্টুৰেণ্টত খাব যায় যে কিয় এই আজি গম পাইছো সঁচাই গাইছ আমি মানে আমি ভাবো আমি চবেই কৈ থাকো যে 50 টকা দিলেও ছাগলী মাংস পায় কি কয় 200 টকা দিলেও পায় কথাটো কৈছো জাষ্ট উদাহৰণ দিছো ধনী মানুহবিলাক কিয় 200 টকা দি খাব যায় মানে সেইটোৱে কথা মানুহে কয় নহয় আৰু এতিয়া কাপোৰ কানিতো কয় যে এইটো স্পৰ্টিং এটা কিনিলে 100 টকাতে পায় বা 200 টকাতে পায় মানে এতিয়া বেলেগে আৰু যিকোনো বস্তু দাম হওক কিবা হওক দামী বস্তুটো সোৱাদটো এইবিলাক খালি কিনিব জানিব লাগিব বা ৰেষ্টুৰেণ্টত যাব জানিব লাগিব হয় নে নহয় পইচা দিলেইতো নহয় এতিয়া 100 টকীয়া চাটটো 200 টকাত বেচিব পাৰি এইটো কোৱা নাই কিন্তু 100 টকীয়া বস্তুটো 200 টকাতো বেচিব পাৰি আৰু মানে সেনেহেন বাৰু কিন্তু বস্তুটো চাব লাগিব 200 টকীয়া বস্তুটো কেনেকুৱা হয় না নহয় চাবতো লাগিব কোৱালিটি কেনেকুৱা এতিয়া যোনখন ৰেষ্টুৰেণ্টৰ পৰা খাইছো না ক'ৰ পৰা নিছা তুমি মচ পাঞ্জাবী ধাবা মাছ পাঞ্জাবী ধাবা বঢ়িয়া বনাই কিন্তু আৰু কোনোবা আপোনালোকে যে অৰ্ডাৰ চৰ্ডাৰ দিয়ে নাই যি টি নিদিব তাতে চিলেকশ্যন কৰিব পাৰে জমেট' এপটোত মাছ পাঞ্জাবী ধাবাত দিব আৰু ৰোল যদি খাই ন চানি গল্ডেনত বাবা ৰোল খাব এটা আপোনালোক চবকে হৈছে এটা বাবা ৰোল খাই চাবচোন এটা কুপনটো যদি কুপন চুপন থাকে 100 টকাত পাব আৰু যদি কুপন নাথাকে 150 টকাত পাই যাব আৰু মানে পাব কি ডাঙৰ ডাঙৰ আৰু মই খাইছিলো চাগে আপোনালোকৰ আগৰ ভিডিঅ'টো দেখাইছিলো কিন্তু ইয়াৰ বহুত আগৰ ভিডিঅ'ত তো যি নহওক আপোনালোকে বাছ খাই যাব চানি গল্ডেন বুলি পাৰিব
এই জোৰডৰ ফালে আছে জোৰড নহয় চৰি জি এছ খোৱা লোৱা হ'ল আৰু ছেকেণ্ড অৰ্ডাৰটোত পালো মই 54 গম পাইছা ছেকেণ্ড অৰ্ডাৰটো মই 54 পালো কিমান বা দেখাইছিল নাজানো 54 পালো আৰু অফলাইন হৈ গৈছিল কিয় বা মাৰি দিলে বে নিজে নিজে হা পইচা নিজে দি মোৰো নিজে নিজে মাৰি দিছে মই চালো এবাৰ তই অফলাইন হৈ আছিলা না অফলাইন হৈ গৈছে তো গাইজ দুটা অৰ্ডাৰ মাৰিলো মাত্ৰ 84 হ'ল আজি মোৰ 84 ইনকাম চাৰিটাই বাজব আৰু এটা বজাতে ওলাইছিলো বে 3.5 ঘণ্টা হ'ল 3 ঘণ্টাত কিমান মাই গড 200 টকা আৰু মই 100 টকাও হোৱা নাই তুমি 12টাত ওলাইছিলা না যি নহওক নাই এটা হা একেলগে আহিছো 100 টকা এটা বেছি মাৰছি তো এতিয়া যি অৰ্ডাৰ লাগে চাওঁ আৰু এই প্লাষ্টিকটো পেলাব লাগিব ইয়াতে পেলাই থৈ যাব নোৱাৰা ক'ৰবাত ভাল জেগা পেলাই মানে ডাষ্টবিনত পেলাব লাগিব আৰু হয় নহয় এতিয়া চাওঁ কি অৰ্ডাৰ লাগে অনলাইন আহিছো চাওঁ এতিয়া বহু অলপমান টাইম গাইজ তাৰ অৰ্ডাৰ এটা লাগি গ'ল আৰু মোৰো এটা অৰ্ডাৰ লাগিল এতিয়া এতিয়া যাওঁ বহুত টাইম ৰখিলো ৰখাৰ পিছত এটা অৰ্ডাৰ লাগে ফাইনেলি অৰ্ডাৰটো মাৰিব যাওঁ গাইজ অৰ্ডাৰটো দিলো মানে এক্সিছ বেংকৰে এই ব্ৰাঞ্চত দিব লগা আছিলে তো দিয়া হ'ল আৰু মই পালো কিমান জানে নাই 68 64 কিলোমিটাৰ আছিলে 68 তো এতিয়া মই আছো ইফালে আপোনাৰ VIP চাইডে তো এতিয়া যাওঁ গণেশগুৰি ফালে যাই থাকো নহ'লে বা বৰ অৰ্ডাৰ লাগে লাগব আৰু ইয়াতে লাগব বুলি দেখাই আছে এতিয়া নালগে আনিম গাইজ আজি খানাই খানা মানে চাওক আইচক্ৰীম এইবাৰ আইচক্ৰীমৰ খানা এইবাৰ ৰুমত মানে এইটো তিলকৰ ঘৰটো বাৰু ভালকে নেদেখাও ন নেদেখাব পাৰিম আমাৰ ইয়াৰ সৰু ছাৰ একো নাই আমাৰ সৰু ছাৰে গেম খেলি আছে পুৰা আৰু এইটো আমাৰ ডাঙৰ ছাৰ এটা ঘৰত তোমালোকে ডাঙৰ ন তুমি ডাঙৰ কিন্তু ইয়াক সৰু দেখা পায় তাক ডাঙৰ বেছি দেখা পায় এতিয়া আইচক্ৰীমৰ বাতি দিয়া 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 এই ৰবা মোৰ কেমেৰাটো অলপ মুঠি লওঁ কি খোৱা দে 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 পিলে দানা 5:20 গুচি গ'ল তাৰপিছত এইটো খাই কেনে আমি ডিউটি কৰোঁ গাইজ কি ধুনীয়াকে শুই আছিলো অৰ্ডাৰ লাগি গ'ল এতিয়া একচেপ্ট কৰো ক'ত গ'লে কাটাই গ'ল নহয় গাইজ একচেপ্ট এতিয়া আৰু যাব লাগিল লাগি ধুনীয়াকে টোপনিটো আহিছিল আইচক্ৰীম চাইচক্ৰীম খাই কেনে এতিয়া আৰু যাবই লাগিল নহয় বেছি দূৰ নহয় বাৰু পটককৈ বস্তুটো লৈ আহোঁ ডেলিভাৰী কৰি আহোঁ এনেও যাব লগা টাইম হৈছে 6টা বাজি ব'লা ব'লা তোমাৰতো লগা নাই তুমি থাকা মই যাওঁ এতিয়া আৰু আমাৰ অৰুণ ছাৰো ফোন মাৰিল কথা পাতি যাবা তাৰপিছত যাওঁ গাইজ সেই 1টা বজাৰ পৰা এতিয়া 6টাই বাজিল আৰু বাজে আৰু তো অৰ্ডাৰ লগা নাই কাৰণে মই ইয়াতৰ ঘৰত আছিলোঁ তাৰপিছত এইটো অৰ্ডাৰ 3 নম্বৰ অৰ্ডাৰটো লাগিল তো কিমান পালো চাওঁ অৰ্ডাৰ একেবাৰে বেয়া দেই গাইজ একেবাৰে বেয়া 14 পালোঁ আৰু এটা অৰ্ডাৰ আহিলে চাগে এই 20 টকা এই 10 টকা 20 টকাই মাৰোঁ আৰু উপায় অৰ্ডাৰ চৰ্ডাৰ নাই একেবাৰে কি হ'ব এইকেইদিন মজা আছিল বেয়া নাছিল এইকেইদিন আৰু পোৱা নাই আৰু ভিডিঅ' নবনোৱা কেইদিনতো আৰু বেছিকৈ মাৰছিল কাৰণ কিবা হৈ যায় ন ভিডিঅ'টো বনাব নালাগে টাইমটো পাই যাওঁ পুৰা বেক টু বেক মাৰছিল তো এটা বলক এটা কি স্করপিওর থার খাড়া হয়েছে পুরা গাইজ এইটো 20 টকা পালো 20 টকাৰ অৰ্ডাৰটো বহুত টাইম লগাই দিছে দেই একদম টাইম লগাই দিলে এতিয়া ব্লক নেক্সট কি লাগে চাওঁ এতিয়া আছো মই ৰাজগড় জোৰডৰ ফালে গৈ থাকোঁ ইয়াতে টাইমৰ অৰ্ডাৰ ইমান এটা নাহে আহে আপোনাৰ ৰাজগড়ৰ অৰ্ডাৰ থাকে বাৰু
কিন্তু ইমান নাই আৰু তো সেইটো কাৰণে ব'ল এতিয়া এই জোৰৰ ফালে গৈ থাকোঁ গাইজ। আৰু এটা অৰ্ডাৰ লাগিলে আপোনাৰ 90 টকাত। বলক আজি চাগে ইটো মানে আজিৰ দিনটোৰ ভিতৰত ইটো অৰ্ডাৰে ডাঙৰ, ইটো অৰ্ডাৰে ডাঙৰ পালোঁ মই মানে সেই 1টা বজাৰ পৰা। তো দেৰি নকৰোঁ, পটাপট যাওঁ। অৰ্ডাৰটো ল'লোঁ, বেছি টাইম মানে ৰখিব লগা হোৱা নাই। তাৰপিছত এতিয়া বলক এতিয়া যাওঁ, ক'ত যাব দিছে বা। 5টা ষ্টাৰ্ট। লাল গণেশ গাইছ, লাল গণেশ যাব লাগব। যাওঁ তো যাম পাম, বেয়া যাম পাম। কোনফালে যাওঁ তাকে ভাবি আছোঁ। যাওঁ বলক। অৰ্ডাৰটো দিয়া হ'ল আৰু পালোঁ মই 95। এতিয়া গণেশগুৰিলৈকে যাই থাকোঁ, যিহেতু মই লাল গণেশত আছোঁ। বলক গাইজ, আজি মানে 3 দিন মান হ'ল মোৰ কি হৈছে মই গম পোৱা নাই। এনকে টোপনি লাগে না মই মাত্ৰ মানে টোপনিৰ পৰা উঠি কেনে 2 ঘণ্টাহে মানে চকু মেলি কেনে থাকিব পাৰোঁ। তাৰপিছত এনেকুৱা টোপনি লাগে মানে মই দিনটো টোপনি মাৰছোঁ, কালি ৰাতিও টোপনি মাৰছোঁ, তথাপি এতিয়া এনেকুৱা টোপনি লাগে মই থাকিব পৰা নাই। এইটো লাষ্ট অৰ্ডাৰ মাৰিম, তাৰপিছত ৰুমত যাম 12টা বজাত। 12টা মানত ঘৰত যাম, মানে লাষ্ট মানে 12টা বাজি যাব আৰু গাড়ী চলক 12টা বাজিবই পাৰি। এইটো মাটিত দিব যাব লাগিব। ইমান টোপনি লাগছে গাইজ, কথাই ক'ব পৰা নাই। তো কিমান কি মাৰলো দেখাই আছোঁ এতিয়া। মানে মই আছিলোঁ 1500 নামাৰা কৰি ঘৰত নাযাওঁ, কিন্তু যিটো টোপনি লাগছে 4খান কৰি গাড়ী খুন্দাব খুজিছিলোঁ গাইজ। এতিয়া ৰেডি কেতিয়া হয় পাত্তা নাই। ৰেডিটো হোৱাৰ লগে লগে অৰ্ডাৰটো দিম আৰু ৰুমত যাম। বম টোপনি লাগি আছে। এতিয়া অৰ্ডাৰটো ৰেডি হওক নেকি?